আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা কিছু ব্যক্তি আমাৰ দলত যোগদান কৰিছে। সোৱণশিৰি বাইদেউ ইয়াত আপোনালোকৰ সন্মুখত আছে। নাৰ্জাৰী বাইদেউ আচলতে তেওঁ অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় নেতা আৰু তেওঁ বিগত পঞ্চায়ত নিৰ্বাচনত তেওঁ পঞ্চায়তৰ সভানেত্ৰী হিচাপে আছিল। চিপুনচিলা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে আছিল আৰু তেওঁৰ লগতে এই 8জন ব্যক্তি আমাৰ লগত যোগদান কৰিছে। প্ৰফুল্ল ৰায়, সোৱণশিৰি নাৰ্জাৰী বাইদেউ, তাৰপিছত যশ বৰবড়ো, লালমোহন নাৰ্জাৰী, তাৰপাছত কল্পনা বড়ো, হিমানী নাৰ্জাৰী আৰু ৰূপাতী নাৰ্জাৰী আৰু টংকেশ্বৰ ৰাভা, এই কেইজন সন্মানীয় ব্যক্তি যোগদান কৰিছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আচলতে বহুদিনৰ পৰা যোগদান হৈ আছে। আমাৰ বঙাইগাঁৱতো যোগদান অসম গণ পৰিষদ দলৰ পৰা হৈ আছে, কিন্তু আমি সেইবিলাক বাতৰি আকাৰে বা ইমান গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু যোৱা কিছুদিন আগতে দেখা পাইছোঁ যে অসম গণ পৰিষদ দলৰ সন্মানীয় সাংসদগৰাকীয়ে তেওঁলোকৰ দলৰ ব্যক্তিকে আৰু যোগদান কৰাই সেইটো বাতৰি পৰিৱেশন কৰি আছে তেওঁলোকে যোগদান কৰিছে। বিনয় ৰায়ে, তেওঁ আচলতে আমাৰ দলৰ কোনো দলীয় সেনেকুৱা পদবীত নাছিল, একো নাছিল। তেওঁ 3 মাহমান আগতে আমাৰ দলত কেইমাহমান আগতে আহিছিল, আপোনালোকে গম পায়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ আগতে তেওঁ আছিল বিজেপিৰ পৰা তাৰ আগত আছিল জাতীয় পৰিষদত, তাৰপাছত AGP। গতিকে গোটেইকেইটা দল তেওঁ ঘূৰিছে, সেইটো তেওঁলোকৰ কাৰণে বাতৰি। আৰু এটা মিছা যোগদান কাৰ্যসূচী তেওঁলোকে লৈ থাকে। কিন্তু আমাৰ বহু ক্ষেত্ৰত পঞ্চায়তে যোগদান কৰিছে, কিন্তু সেইবিলাক আমি কোনোদিন প্ৰকাশ কৰা নাই। আৰু আপোনালোকৰ আগত সন্মুখত বাইদেউৰ কি অনুভৱ, অসম গণ পৰিষদ দলত থকাত কি অনুভৱ তেওঁলোকে জনাব। এতিয়া আমি কংগ্ৰেছে শক্তিশালীভাৱে আগবাঢ়ি আছোঁ আৰু অনাগত দিনত আমি বঙাইগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে জয়যুক্ত হ'ম, ইয়াত কোনো দ্বিমত নাথাকে। ৰাইজৰ যি ধৰণৰ আশীৰ্বাদ সহায় সহযোগিতা পাইছোঁ সেইটো আমাৰ কাৰণে যথেষ্ট আনন্দিতৰ বিষয়। হয়, আছিলোঁ মই যোৱা 5 বছৰৰ মই সভানেত্ৰী আছিলোঁ পঞ্চায়তৰ। তেতিয়া মই AGP দলখন এৰি পেলাই কংগ্ৰেছত আজি যোগদান কৰিছোঁ। যোগদান কৰাৰ তেওঁলোকৰ জিলা কাম কাজ এইটো ভাল লগা নাই, সেইটোৰ কাৰণে আহিছোঁ। ৰেজাউল কৰিম চৰকাৰ হয় নহয় আৰু অন্য লোকেও কংগ্ৰেছত যোগদান কৰিব পাৰে, কিন্তু যোগদান কৰিয়ে দলীয় টিকট প্ৰদান কৰাটো আমি সমৰ্থন নকৰোঁ। তাৰ কাৰণ 10 বছৰ, 20 বছৰ, 30-40 বছৰ ধৰি ইয়াত কংগ্ৰেছৰ সেৱা আগবঢ়াই আছে বহু লোকেই আছে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীও তাৰ ভিতৰত আছে। গতিকে তেওঁলোককেই দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। তেওঁলোকৰ ভিতৰতে এজন ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থিত্ব দিয়াটো মই সমৰ্থন নকৰোঁ। গতিকে এই সময়ত আমি আজিৰ সভাখন আমাৰ জিলা কংগ্ৰেছৰ সভা আছে, আজি কাৰ্যকৰী সভা। ইয়াতো হয়তো মোক কেইবাজনে কৈছে যে এই বিষয়টো আজিৰ সভাতো আলোচনা হ'ব যে ৰেজাউল কৰিম চৰকাৰ আউটগয়িং আমছু প্ৰেছিডেণ্ট, তেওঁক যোগদান কৰাৰ লগে লগেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বুলি আমাৰ আজিৰ সভাত এটা প্ৰতিবাদ আলোচনা হ'ব লাগে আৰু প্ৰতিবাদ কৰি পেলাই প্ৰদেশ কংগ্ৰেছক জনাব লাগে, এই বিষয়টো জনাব লাগে বুলি আলোচনা হৈছে। যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে নেকি? বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে। যদি ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে দলীয় কৰ্মীসকলৰ মাজত বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে। ইফালে